আজি টেঙাঘাট মাৰোৱাৰী সমাজৰ তৰফৰ পৰা আমাৰ শিল্পী জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। লগতে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। জুবিন গাৰ্গক হেৰুৱা মানে আমাৰ অসমৰ বিৰাট ডাঙৰ ক্ষতি। তাৰ লগতে তেখেত যিটো অৱদান আমাক দি গ'ল, আমাৰ নৱ প্ৰজন্মক যিটো সংগীত শিকাই গ'ল, তাৰ কাৰণে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু জুবিনৰ লগত মোৰ আমাৰ অসমৰতো ক্ষতি আছে, মোৰ ব্যক্তিগত ক্ষতি হৈছে। জুবিন মোৰ তাহানি 1992 চনত মই ডিব্ৰুগড়ত মেগাবাইটত কম্পিউটাৰ শিকিছিলোঁ। তেতিয়া জুবিনৰ লগত মোৰ ভাল চিনাকি ভাল দোস্তি হৈ গৈছিলে। তেতিয়া সি ডিব্ৰুগড়ত থাকে, মোমায়েকৰ ঘৰত থাকে, এটা য়ামা বাইক লৈ, হেণ্ডচাম ল'ৰা। তেতিয়া সি বাইক চলাই ফুৰে। তেতিয়া মই তাক 3-4 বাৰ তাৰ মোমায়েকৰ ঘৰত লগ পালোঁ। লগ পাই মোৰ ভাল চিনাকি হ'ল। পিছত সি চেলিব্ৰিটি হৈ লাহে লাহে সি যোৰহাট গুচি গ'ল, যোৰহাটৰ পৰা গুৱাহাটী গুচি গ'ল। তাৰপিছত মই এইফালে আহি গ'লোঁ দুলীয়াজান কলেজত। তেতিয়া তাৰপিছত মাজে মাজে তাৰ লগত মোৰ সম্পৰ্ক হৈছিলে, আজি কেইবা বছৰ 8-10 বছৰ আগত। তাৰপিছত লাহেকৈ সম্পৰ্ক নাইকিয়া হ'ল। গতিকে জুবিন হেৰুৱা মানে মোৰ ব্যক্তিগত ক্ষতিও ভাবিছোঁ, লগতে আমাৰ দেশৰ আমাৰ অসমৰতো ক্ষতি হৈছে। আৰু তাৰ লগত মোৰ বন্ধুত্ব আছিলে, বহুত পুৰণা বন্ধুত্ব আছিলে। পিছত মাজে 2-3টা প্ৰগ্ৰামত তাক লগ পাইছিলোঁ মই। এবাৰ গুৱাহাটীতো পাইছিলোঁ, এবাৰ যোৰহাটতো পাইছিলোঁ। পিছত মই ব্যস্ত হৈ গ'লোঁ, সিও ইফালে ব্যস্ত হৈ গ'ল। গতিকে তাৰ আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। গোটেই আমি টেঙাঘাট মাৰোৱাৰী সমাজ, গোটেই অসমবাসীৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু তেখেতে স্বৰ্গত শ্ৰীচৰণত স্থান পাওক, তাকেই কামনা কৰিছোঁ। ধন্যবাদ।